নম্ৰতা বৰাৰ মোৰ কোন হয়, নম্ৰতা বৰা মোৰ কি সম্পৰ্ক হয়, আজি মই এই ভিডিঅ'টোত কৈ দিম নম্ৰতা বৰা মোৰ কোন হয়। কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব লাগিব, তেতিয়াহে গম পাব মই মানে কোনটো অংশত কওঁ কোনো ঠিকনা নাই তো যেন মোৰ নম্ৰতা বৰা আমুকেই হয়। ঠিক আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব লাগিব। তো মই এতিয়া ক'ব বিচাৰিছোঁ, নম্ৰতা বৰাক এতিয়া বহুতে নষ্ট চৰিত্ৰ, বেয়া চৰিত্ৰ, ভাল নহয় ছোৱালীজনী, তেনেকৈ একাংশ লোকে ক'ব ধৰিছে নম্ৰতা বৰাক। মই সেইসকলক ক'ব বিচাৰিছোঁ, এতিয়া নম্ৰতা বৰা ছোৱালীজনী ভাল বেয়া সেই বস্তুটোক আপোনালোকে চাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই, আৰু চাৰ্টিফিকেট দিয়াও এতিয়া সময় নহয়। এতিয়া সময় মাথো নম্ৰতা বৰাৰ কেনেকৈ মৃত্যু হ'ল, সেই মৃত্যুটো কি হয়, নে দুৰ্ঘটনা নে হত্যাকাণ্ড, এই বস্তুটোত ফ'কাছ কৰক। ঠিক আছে, আপোনালোকে নম্ৰতা বৰা ছোৱালীজনী ভাল বেয়া এতিয়া সেইবিলাক কৈ থকা সময় নহয়। আপোনালোকে এইটো ভুল নকৰিব। আজি নম্ৰতা, ঠিক আছে, আজি নম্ৰতাৰ লগত এইটো কাণ্ড ঘটিছে, আপোনালোকে এইটো ভুল নকৰিব। কালিলৈ আপোনাৰ ছোৱালীজনীৰ লগতো এনেকুৱা কাণ্ড হ'ব পাৰে। তেতিয়া আপোনালোকে গম পাইছেনে, তেতিয়া আপোনালোকে চকুলো টুকিলে নহ'ব, তেতিয়া আপোনালোকে কান্দিলে নহ'ব, তেতিয়া আপোনালোকে পস্তালে নহ'ব। সময় থাকোঁতেই, ঠিক আছে, সময়ত মাত মাতিব লাগিব। কয় নহয় মানে ধৰি লওক সৰপহু মানে খাবলৈ হ'লে সময়মতে কামবিলাক কৰিব লাগিব, তেতিয়াহে আপোনালোকে সৰপহু খাবলৈ মাংস খাবলৈ পাব, তেনেকুৱা বুলি কিবা ডাইলগ এটা মাৰে না, তেনেকুৱা নিচিনা কথা। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, আনৰ এজনী ছোৱালী কিবা এটা হৈছে মই মাত নেমাতোঁ, কি দৰকাৰ, মোৰ কোনো ৰিলেশ্যনো নহয়, মোৰ সম্পৰ্কীয় নহয়, এই বস্তুটো একদমেই ভুল নকৰিব। মই ক'ব বিচাৰিছোঁ, নম্ৰতা বৰা যোনটো মৃত্যু হয়, এই মৃত্যুটো কেতিয়াও দুৰ্ঘটনা হ'ব নোৱাৰে। মই কৈছোঁ মোৰ দৰে আপোনালোকেও কৈছে এইটো মৃত্যুটো কেতিয়াও দুৰ্ঘটনা নহয়, ময়ো কৈছোঁ আৰু আপোনালোকেও কৈছে, হয়নে নহয় কওকচোন। আৰু আপোনালোকৰ লগত মই একলগ হৈ ময়ো কৈছোঁ যেন নম্ৰতা বৰা এইটো মৃত্যুটো কেতিয়াওতো দুৰ্ঘটনা হ'ব নোৱাৰে। এনে বহুতো কাৰণ আছে, মোৰ নিজৰ দৃষ্টিভংগীৰে কাৰণসমূহ দেখুৱাই দিছোঁ আপোনালোকে শুনিব। ঠিক আছে, সিহঁতে শ্বিলঙলৈ গৈছিল, শ্বিলঙৰ পৰা ঘূৰি আহিল, ঘূৰি অহা পথত এখন গাড়ী লগ পালে, ট্ৰাক। ঠিক আছে, ট্ৰাকখনক বোলে খুন্দা মাৰিব লৈছিল, আৰু খুন্দা মাৰিব লওঁতে বোলে খচকৈ বোলে ৰাইট ছাইডত টাৰ্ণিং ল'লে, আৰু টাৰ্ণিং লওঁতে নম্ৰতা বৰা বহি থকা সেই দুৱাৰখনতে খুন্দা লাগিল, আৰু নম্ৰতা বৰা মৃত্যুমুখত পৰিল। আৰে বাবা, আমি কি বুৰ্বক নেকি, বা আপুনি কি বুৰ্বক নেকি? আপোনাৰ চকু আছে, আপুনি চকুৱে দেখি আছে, কাণখনে শুনি আছে। ঠিক আছে, ক'লেতো নহ'ব মই কিবা বেয়া কাম এটা কৰিম। ঠিক আছে, ধৰি না মই বেয়া কামটো কৰিছোঁ বুলি ক'ম, মই বাচিবৰ কাৰণে মই বাহানা লগাম। ঠিক আছে, মই বাহানা লগাম, মইতো কৰা নাই, এনেকুৱা তেনেকুৱা কথা, এইটো প্ৰি প্লেনিং কৰিম না, কথাখিনি মই এখন নাটকীয় আকাৰত ক'বলৈ চেষ্টা কৰিম। ঠিক তেনেদৰে সিহঁতেও কৈছে বোলে এনেকৈ টাৰ্ণিং ল'লোঁ, আমুকহে তামুকহে, মানি লৈছোঁ, কিন্তু তাৰে দুজন কিয় পলাব লাগে, আৰু যোনজন ড্ৰাইভাৰে গাড়ীখন চলাইছিল কিয় বেলেগে চলাইছে বুলি ক'লে, কিয় ক'লে, এইবিলাক কি মানে, কিহৰ নটংগী, এইবিলাক কি নটংগী হে? তাৰপাছত মেডিয়াৰ আগত কৈছে বাচিবৰ কাৰণে ভয়তে এনেকৈ কৈছিলোঁ। আৰে বাবা, অলৰেডি তহঁতি ভয় কৰিব দৰকাৰ নাই নহয়, তহঁতি যদি একো যদি বেয়া কাম কৰা নাই, তহঁতি ভয় কৰিব নালাগে নহয়। যদি দুৰ্ঘটনা হৈছে, দুৰ্ঘটনা হৈ যাব পাৰে, তহঁতি যদি ভুল কৰা নাই, তহঁতি ভয় কৰিব নালাগে নহয়। তহঁতি ভুল কৰিছ, তহঁতি কিবা তহঁতৰ গাত চেকা আছে, সেইটো কাৰণে ভয় কৰিছ তহঁতি, সেইটো কাৰণে তহঁতি পলাবলগীয়া হৈছে, সেইটো কাৰণে তহঁতি ভয় খাইছ, এইবিলাক ক্ষেত্ৰত ওলাই পৰিছে। আৰু কথা আহি পৰিল, চাৰিজনে একো নহ'ল, নম্ৰতা বৰা মৃত্যু হ'ল। এইটো কথাটো চিন্তা কৰকচোন, এইটো কোনে মানিব বাৰু? মই মনা নাই, আপুনি মনা নাই, বহুতে মনা নাই, কিন্তু এতিয়া আমাৰ শেষ ভৰসা আৰক্ষী প্ৰশাসন। আপোনালোকক হাতযোৰ অনুৰোধ কৰিছোঁ, আপোনালোকে তদন্ত কৰক যাতে এই কাণ্ডটো কি হ'ব পাৰে। ঠিক আছে, আপোনালোকেতো সকলো কথা গম পাব ন, যি তদন্তকাৰী দল আছে, ঠিক আছে, ফৰেঞ্চিক বিশেষজ্ঞ দলো আছে, আপোনালোকে ইয়াত নিয়োজিত কৰাই দিয়ক। নিয়োজিত কৰাৰ মেইন পইণ্টটো কি, মানে কাণ্ডটো কি, সেইটো লাগে আমাক। নহ'লে এনেকৈ আজি নম্ৰতা বৰাৰ ক্ষেত্ৰত হৈ গৈছে, কালিলৈ বেলেগৰ ক্ষেত্ৰত হ'ব। মানি লৈছোঁ নম্ৰতা ছোৱালীজনী ভাল বা বেয়া, ঠিক আছে। আৰে বাবা, এটা বস্তাত যদি এটা আলুগুটি থাকে, বাকী ভাল আলুখিনি বেয়া কৰি পেলাব। নম্ৰতা বৰা ছোৱালীজনী বহুত ভাল আছিল যদিও সিহঁতক লগ পাই গ'ল, সিহঁতে বেয়া কৰি পেলালে। আৰে বাবা, মানুহে কয় নিজ ভালে জগত ভাল, এইটো হয় বা নহয় বুলি নকওঁ, কিন্তু এটা কথা মানে পৰিৱেশৰ লগত কিছুমান কথা আহি পৰে দেই। এতিয়া ঠাণ্ডাৰ পৰা যদি গৰম আহে, মানুহৰ জ্বৰ হ'ব, চৰ্দি হ'ব, এইটো কি আপুনি নহ'ব বুলি ক'ব পাৰিব নেকি? আপুনি যিমান ছেফটি হৈ থাকিলেও এইটো আপোনাৰ জ্বৰ হ'ব, মূৰ কামনি হৈ যাব। ঠিক আছে, এইটো বতৰৰ লগত পৰিৱেশৰ লগত কথা, হয় নহয় কওক? বতৰৰ পৰিৱেশৰ লগত আপডেট হৈ যাব। ঠিক আছে, ঠিক তেনেদৰে 5টা মানুহৰ লগত যদি এটা মানুহ বেয়া আছে, সি বাকীকেইটাকো বেয়া পেলাবহি, কাৰণ কেলৈ ক'ব নহয় বস্তুটো, ঐ ল'ৰা তেনেকুৱা কওঁ ব'ল, এনেকুৱা আমুক তামুক কওঁ না, তেনেকুৱা নাই কথা। আজি আপুনি মাল নাখায়, লগৰ সংগৰ লগত যদি আপুনি থাকে নহয়, এই খা, একো নাই, এঘোটা খা,
সেই এঘোটাৰ পৰা আৰম্ভ হৈ আপোনাৰ ফুল বটললৈকে যাবগৈ, গম পালে? এঘোটাৰ পৰা আপোনাৰ ফুল বটললৈকে যাবগৈ, তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে নম্ৰতা বৰাক ছোৱালীজনী আমুক তামুক এইবোৰ কোৱা বাদ দিয়ক। আৰু মই এতিয়া কৈ দিব বিচাৰিছোঁ নম্ৰতা বৰা মোৰ কোন হয়। এতিয়া কৈ দিছোঁ শুনক, নম্ৰতা বৰা মোৰ এজনী ভণ্টি হয়, নম্ৰতা বৰা মোৰ এজনী বাই হয়, নম্ৰতা বৰা মোৰ গাঁৱৰ নিবাসী হয়, ঠিক আছে, গাঁৱৰ সম্পৰ্কীয় হয়, ঠিক আছে, তেজৰ কোনো সম্পৰ্ক নাই। মই আপোনালোকক এতিয়া কৈ দিলোঁ যে নম্ৰতা বৰা মোৰ এজনী বাই হয়, ভণ্টি হয়, গাঁৱৰ হয়, ঠিক আছে, তেজৰ সম্পৰ্ক নহয়, কৈ দিলোঁ, শুনি পালে? ঠিক তেনেদৰে আপোনালোকে যদি এনেদৰে ভাবাহেঁতেন যে নম্ৰতা বৰা আজি আমাৰ ঘৰৰ ওচৰৰ ছোৱালীজনী হয়, ছোৱালীজনী এনেকুৱা হৈছে, আমি মাতোচোন, প্ৰতিবাদ কৰোঁচোন। আপোনালোকে প্ৰতিবাদ নকৰে বে, আপোনালোকে প্ৰতিবাদ কৰিব বে, প্ৰতিবাদ কৰিব লাগে, এনেকুৱা ক্ষেত্ৰত প্ৰতিবাদ কৰিব লাগে, সকলোৱে মাতিব লাগে, কিন্তু আপোনালোকে চাত নেমাতে, এইটো কথা বেয়া লাগে, ঠিক আছে। জোনমণি ৰাভাৰ ক্ষেত্ৰতো সেই কেনেকুৱা কাণ্ড হৈছিলে, মইতো জোনমণি ৰাভাৰ ক্ষেত্ৰত প্ৰথমবাৰ সেইখনকে মাতিলোঁ, কিন্তু আমি হ'লেও প্ৰতিবাদ কৰা মানুহে, আমিতো এইটো কৰিবই লাগিব, এইটো কৰিব লাগিব বুলি কৰিব নোৱাৰোঁ, ঠিক আছে। সেইকাৰণে মাতিছিলোঁ, আমি কৰিব নোৱাৰিলোঁ, হাৰ মানি দিলোঁ, আৰু সেই কেছটো ক'লৈ পঠিয়ালোঁ, ভগৱান আদালতত পঠিয়াই দিলোঁ কেছটো। ঠিক তেনেদৰে এতিয়া যদি নম্ৰতাৰ ক্ষেত্ৰতো যদি এই বস্তুটো যদি তদন্ত কৰি যদি সঠিক ৰিজাল্ট উলিয়াব নোৱাৰে, এইটো আমি ভগৱানৰ আদালতত পঠিয়াই দিব লাগিব, ভগৱানৰ আদালতত পঠিয়াই দিম। ভগৱানৰ আদালতত যদি কেছটো গুচি যায় নহয়, তেতিয়া মানে কোনো এইবিলাক পইচা পাতি লেনদেন নাথাকে, উকিল চুকিল একোডাল ধৰিব নালাগে। বস্তুটো অকণমান লেট হ'ব, ভগৱানৰ আদালতত পঠিয়াই দিম নহয় ন বস্তুটো ন, তেতিয়া অলপ দেৰি হ'ব, কিন্তু আমি এটা শুদ্ধ সঠিক এটা উত্তৰ পাম, এইটোৱে কথা ক'লোঁ। যেনেকৈ আমি জোনমণি ৰাভাৰ ক্ষেত্ৰত মানে কেছটো আমি ভগৱানলৈ পঠিয়াই দিলোঁ, ভগৱানলৈ মানে ট্ৰেন্সফাৰ কৰাই দিলোঁ, ভগৱানে বিচাৰ কৰিব, ভগৱানে বিচাৰ কৰিলে কিন্তু ৰক্ষা নাই দেই। যোনে কামটো কৰিলে জোনমণি ৰাভাক, সিহঁতৰতো এনেকুৱাহে হ'ব, সেইটোৱে কথা, তেনেকুৱা কথা, গম পাইছে? ঠিক এনেদৰে নম্ৰতা বৰাৰ ক্ষেত্ৰতো যদি একো যদি ৰহস্য উদঘাটন নহয়, বা একো যদি মানে এই প্ৰকৃত ঘটনাটো যদি একো নোলায়গৈ, তেতিয়া আমি ভগৱানলৈ ট্ৰেন্সফাৰ দিম, ভগৱানে ইয়াৰ উত্তৰ দিব। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, বা মোৰ যোনখিনি মনৰ ভাৱখিনি যদি আপোনালোকৰ লগত যদি অলপ হ'লেও কিবা মিলিছে, কমেণ্ট এটা কৰিব, আৰু চেনেলটো একদম ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।